উজনি অসমৰ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযোগী এই বগীবিল দলংখন ৰাষ্ট্ৰৰ নামত সমৰ্পণ কৰিবলৈ অহা 25 ডিচেম্বৰ দিনৰ 1 বজাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়ালৈ আহিব। তাৰ আগে আগে আমাৰ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতি চাবলৈ আজি ইয়াত উপস্থিত হৈছে। এই দলংখন উদ্বোধন হোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ ৰাইজৰ মাজত এটা সমন্বয় গঢ়ি উঠিব। ৰাইজৰ বহু প্ৰতীক্ষিত যিটো আশা আকাংক্ষা সেইটো পূৰণ হ'বলৈ মাজত মাত্ৰ এটা দিন বাকী আছে। আহক আমি এই মুহূৰ্তত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ পৰা তেওঁৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম যে এই দলংখন উদ্বোধন হোৱাৰ লগে লগে যিটো সবকা সাথ সবকা বিকাশ বিজেপিৰ যিটো শ্লোগান, সেই সবকা সাথ সবকা বিকাশৰ মানে এই দলংখন কিমান সাৰ্থক কৰি তুলিব পাৰিব এই সম্পৰ্কে আমি তেওঁৰ পৰা জানিব বিচাৰোঁ। সবকা সাথ সবকা বিকাশ যিটো বিজেপিৰ শ্লোগান, এই দলংটো সবকা সাথ সবকা বিকাশত কিমান সাৰ্থক হ'ব বুলি ভাবিছে? নিশ্চিতভাৱে হ'ব, কাৰণ ইয়াততো আৰু কোনোবা এটা জাতি ধৰ্মৰ মানুহ ইয়াতে পাৰ নহয়। ই সমগ্ৰ অসমৰ অসমীয়া জাতি এইফালেদি পাৰ হৈ যাব। ইয়াত লাগিলে হিন্দু, মুছলমান, শিখ, জৈন, বৌদ্ধিষ্ট, শিখ, ইছাই য'ত যিমান জাতি ধৰ্মৰ মানুহ আছে সকলো এই বাটেৰে পাৰ হৈ যাব। আৰু ই হৈছে সমন্বয়ৰ বাট কাটিছে, ব্ৰহ্মপুত্ৰ উত্তৰ আৰু দক্ষিণ পাৰক একাকাৰ কৰিছে আৰু আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলকো ই সংযোজিত কৰিব। গতিকে ই নিশ্চিতভাৱে সবকা সাথ সবকা বিকাশ নীতিৰে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যি আদৰ্শ, এই আদৰ্শক এই দলংখনেও কঢ়িয়াই থাকিব। এইটো 100% সত্য। হয়, আমি ক'ব পাৰোঁ যে এই দলংখন সবকা সাথ সবকা বিকাশ সঁচাকৈ সাৰ্থক কৰি তুলিব আৰু উত্তৰ পাৰ দক্ষিণ পাৰ ৰাইজৰ মাজত এটা সমন্বয় আৰু আৰ্থিক দৃষ্টি উন্নয়ন কৰিবলৈ বহুখিনি অৰিহণা যোগাব। এই মুহূৰ্তত আমি জানিব বিচাৰোঁ যে মৰাণ সমষ্টিত এটা পাৰ মৰাণ সমষ্টিত যিহেতু পৰিছে, তেওঁৰ সমষ্টিৰ এই দলংখন বিকাশক কিমানখিনি সহযোগ আগবঢ়াব বুলি আমি তেওঁৰ পৰা জানিব বিচাৰিছোঁ। মই বহুত আশাবাদী। মোৰ সৌভাগ্য যে ব্ৰিজখনত 41টা খুঁটা আছে। 41টা খুঁটাৰ ভিতৰত 20টা খুঁটা আমাৰ মৰাণ সমষ্টিৰ ভিতৰত পৰে। গতিকে আমি মৰাণ সমষ্টি আৰু ধেমাজি সমষ্টিৰ দুয়ো সমান সমান ভাগ আমাৰ পৰিছে ব্ৰিজখনৰ। গতিকে মই এটা কথা আশা কৰোঁ, সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হৈছে যে এই ব্ৰহ্মপুত্ৰ উত্তৰ আৰু দক্ষিণ পাৰক একাকাৰ কৰিছে। ইয়াৰ যোগেদি আমাৰ অৰ্থনৈতিক বিকাশ ঘটিব। কাৰণ আমাৰ ইতিমধ্যে বগীবিলত মই মন কৰিছোঁ, বগীবিলৰ আশে পাশে বগীবিল পঞ্চায়তখন আমাৰ মৰাণ সমষ্টিৰ এখন পঞ্চায়ত। ইয়াৰ আশে পাশে দলঙৰ আশে পাশে ইতিমধ্যে বহুবোৰ হোটেল, ধাবা, ৰেষ্টুৰেণ্ট ইত্যাদি নিৰ্মাণ হ'বলৈ আৰম্ভ কৰিছে। আৰু আজিকালি আপোনাৰ হোম ষ্টে টাইপৰ যিবিলাক টুৰিজিম যিবিলাক স্কিম আছে, এনেধৰণৰ প্ৰজেক্টবিলাকো ইতিমধ্যে হ'বলৈ আৰম্ভ কৰিছে। আৰু ময়ো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ টুৰিজিম মিনিষ্টাৰ ডাঙৰীয়াক আমি এই কথাখিনি জনাইছোঁ। আমাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত বগীবিল পঞ্চায়ত এলেকাত যাতে এনেকুৱা টুৰিষ্ট স্পট এটা যাতে আমি ধুনীয়াকৈ গঢ়ি তুলিব পাৰোঁ। ইয়াৰ যোগেদি গাঁৱৰ 100জন ল'ৰাই যাতে কাম কৰি তেওঁলোকে অৰ্থনৈতিক বুনিয়াদত নিজৰ অৰিহণা যোগাব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা নিশ্চিতভাৱে কৰিম। আৰু এইটো আমাক খুব আশাৰ বতৰা কঢ়িয়াই আনিছে। ধন্যবাদ।